18 বছৰ হলে আপুনি সদায় বিবাহৰ বিৰোধী হৈ পৰে কিন্তু 3 বছৰ বয়সত আপুনি বিয়াৰ সপক্ষে আছিল মা দেউতাৰ বিয়াৰ বাবে গতিকে এটো আপোনাৰ বিবেচনাৰ বিষয় আপুনি এনে এটা জীৱন যাপন কৰিব বিচাৰে নেকি য'ত আবেগিকভাৱে সদায় আপুনি আন এজনক বিচাৰি থাকে নে ইয়াক এনে ধৰণে নিষ্পত্তি কৰিব বিচাৰে যাতে আপোনাৰ বুদ্ধিমত্তা আৰু সময় ব্যৱহাৰ কৰি আন কিবা এটা সৃষ্টি কৰিব পাৰে মোৰ এইটো বিশ্বাস আছিল বা আসলতে হয়তো মোক এটা জীৱন এজন জীৱন সংগীৰ এই গোটেই ধাৰণাটো বিশ্বাস কৰোৱা হৈছিল কিন্তু এতিয়া যেতিয়া মই দেখিছো বা পৰ্যবেক্ষণ কৰো এই একনিষ্ঠ সম্পৰ্কবোৰ যেন আৰু নাই এই গোটেই ধাৰণাটো নোহোৱা হৈ গৈছে ইয়াৰ বিষয়ে আপুনি কি ভাবে এইটো নোহোৱা হৈ যোৱা নাই হয়তো জেনিউ কি নোহোৱা হৈ গৈছে বাকি পৃথিৱীত আসলতে নাইকিয়া হৈ যোৱা নাই যদি আপুনি আমেৰিকালৈ যায় য'ত ইমানবোৰ অশ্লীলতাৰ প্ৰয়োভৰ থকা যেন লাগে তাতো যেতিয়া বিয়া হয় তেওঁলোকে বিশ্বাস কৰে যে এইটো এটা জীৱন জোৰা সম্পৰ্ক কিন্তু অৱশ্যে 2 বছৰৰ পাছত জীৱনটো শেষ হৈ যায় সেইটো বেলেগ কথা কিন্তু যেতিয়া তেওঁলোকৰ বিয়া হয় তেওঁলোকে এইটো আজীৱন বুলি বিশ্বাস কৰে সেইবাবেই তেওঁলোকে হিৰাত বিনিয়োগ কৰে তেওঁলোকে ভাবে যে এই বিনিয়োগ জীৱন জোৰা তেওঁলোকে সেইটো পিন্ধে কিন্তু দুৰ্ভাগ্যজনকভাৱে বিভিন্ন কাৰণত সম্পৰ্কবোৰ বেয়া হৈ যায় আৰু ইমান সহজে বেয়া হোৱাৰ এটা কাৰণ হ'ল যে মানুহবোৰ জীৱনত বহু পলমকৈ লগ হয় চাওক যেতিয়া মানুহে প্ৰাতঃ যৌৱনত লগ পায় তেওঁলোকৰ ব্যক্তিত্ববোৰ যেতিয়া কংক্ৰিট হৈ নাথাকে তেওঁলোকে সোনকালে লগ পালে 17-18 বছৰ বয়সত দুজন মানুহ তেতিয়া অতি সহজে এজন মানুহৰ দৰে হৈ পৰে Now they meeting at 30. Now both are concretized, two concrete blocks. এতিয়া যেতিয়া তেওঁলোক 30 বছৰত লগ হয় দুয়োজনেই কংক্ৰিট হৈ পৰে দুটা পক্কি ব্লক কিন্তু মই দেখিছো ডেকা গাভৰু বিয়া হলে সম্পৰ্কটো ধৰি ৰাখে যদি মানুহে 50ৰ ঊৰ্ধ্বত বিয়া হয় তেন্তে তেওঁলোকেও ধৰি ৰাখিব পাৰে কাৰণ তেওঁলোকৰ ব্যক্তিত্ব আকৌ কোমল হৈ পৰে 30ৰ পৰা 50ৰ ভিতৰত এইখিনি সময় অলপ কংক্ৰিট ব্লক জানেনে শক্তিশালী ব্যক্তিত্ব গতিকে ঘৰখন ঘটে বাৰু যদি তেওঁলোক জ্ঞানী হয় তেন্তে তেওঁলোকে ইয়াৰ বাহিৰেও কিবা এটা বিচাৰি পাব একগামী আৰু বহুগামী বা যিয়ে গামী নহওক কিয় আপুনি যদি লক্ষ্য কৰে আমি বুজিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো কি জানেনে আমি সকলোৱে ইয়াত আছো আপুনি আৰু মই ইয়াত আছো ইয়াৰ অৰ্থ হ'ল কিছুদিনৰ আগতে এজন পুৰুষ আৰু মহিলা একেলগে আহিছিল হয়তো আপুনি ভাবিছে তেওঁলোক আপোনাৰ অভিভাৱকক তেওঁলোকে প্ৰেম নকৰে তেওঁলোকে যৌন সম্পৰ্ক নকৰে তেওঁলোকে একো নকৰে কেৱল এজন পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰাৰ বাবে আপোনাৰ জন্ম হৈছিল চাগে নাই তেনেকুৱা নহয় কাৰোবাৰ শাৰীৰিক প্ৰয়োজন আছিল গতিকে তেওঁলোকে বিয়াৰ জৰিয়তে ইয়াৰ ব্যৱস্থাপনা কৰিছিল আৰু সেয়ে আমি ইয়াত আছো যেতিয়া আপোনাৰ 18 বছৰ হয় আপুনি সদায় বিবাহৰ বিৰোধী হৈ পৰে কিন্তু 3 বছৰ বয়সত আপুনি বিয়াৰ সপক্ষে আছিল আপোনাৰ পিতৃ-মাতৃৰ বিয়াৰ আপুনি যেতিয়া 3 বছৰ বয়সত আছিল তেতিয়া আপোনাৰ পিতৃ-মাতৃৰ সুস্থিৰ বৈবাহিক জীৱনক লৈ আনন্দিত নাছিল নে হেল্ল' আপোনাৰ 18 বছৰ বয়সত মুক্ত যৌন সম্পৰ্ক আৰু অবিবাহিত হৈ থকা তথা আন সকলোবোৰ কথাই মনলৈ আহে কিন্তু আকৌ এবাৰ যেতিয়া আপুনি 50-55 বছৰীয়া হয় তেতিয়া আপুনি স্থায়ী সম্পৰ্ক বিচাৰিব গতিকে বিবেচনা কৰাটো নিজৰ বাবে কাৰণ এটো আপোনাৰ জীৱন আপুনি এনে এটা জীৱন কটাব বিচাৰে নেকি য'ত আবেগিকভাৱে আপুনি সদায় আন এজনক বিচাৰি থাকে নে আপুনি ইয়াক এটা নিৰ্দিষ্ট ধৰণে নিষ্পত্তি কৰে যাতে আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু সময় ব্যৱহাৰ কৰি আন কিবা এটা সৃষ্টি কৰিব পাৰে আপোনাৰ গৱেষণা আপোনাৰ কাম বা যিয়ে নকৰক কিয় যদি আবেগ আৰু শৰীৰ সুস্থিৰে থাকে তেতিয়া আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ ক্ষমতা বহুখিনি ভাল হ'ব নহলে প্ৰতিদিনে কাৰোবাক বিচাৰি ঘূৰি ফুৰিব লাগিব নাই মই এটো বনাই কোৱা নাই কাৰণ আমেৰিকাত মোৰ বৰ বেয়া লাগে মানুহে মই জানো এতিয়া মোৰ লগত হাজাৰ হাজাৰ মানুহ জড়িত হৈ আছে 40-45 বছৰৰ ওপৰৰ মানুহ মহিলা মই কৈছো অতি ভাল মানুহ কিন্তু তেওঁলোক সকলোৱে এটোত ব্যস্ত আজিকালি তেওঁলোক সকলোৱে অনলাইন হ'বলৈ ধৰিছে নহলে বাৰ এখনত বহি অপেক্ষা কৰি থাকে আজি কোনোবাই যেন তেওঁক বাছনি কৰি লৈ যাব লাগে এটো ভয়ংকৰ কথা টিন্ডাৰ জেনাৰেশ্যন ক্ষমা কৰিব টিন্ডাৰ জেনাৰেশ্যন যি নামেৰে ক'বলৈ বিচাৰে 45 বছৰ বয়সত এগৰাকী মহিলাই যেতিয়া উপযুক্ত পৰিৱেশত মৰম আৰু সন্মান লাভ কৰিব লাগিছিল এতিয়া তাই কোনোবা অচিনাকি ল'ৰা তাইৰ পিনে অহাৰ অপেক্ষাত ৰৈ আছে আৰু তাই পৰৱৰ্তী 10 মিনিটত নিৰ্ণয়টো কৰিব যেতিয়া সি তাইৰ বাবে পানীয় বা নৈশ আহাৰ বা কিবা এটাৰ ব্যৱস্থা কৰিব এয়া মৰ্মান্তিক
ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে সেই দিশেই যাব, কিন্তু আপুনি বৃহত্তৰ কল্যাণৰ কথা ভাবিব লাগিব। সামাজিক গাঁথনি এটা ভংগ কৰাৰ আগতে আপুনি ভাবিব লাগিব যে আমি তাৰ ঠাইত উন্নত গাঁথনি এটা প্ৰতিষ্ঠান কৰিব পাৰিমনে। আমাৰ জীৱনৰ যিকোনো সময়ত এইটো কথা সকলোৱে বুজি পাওক যে সেয়া এক সামাজিক গাঁথনি হওক বা এক ৰাজনৈতিক গাঁথনি হওক অথবা সমাজৰ এক মানসিক গাঁথনিয়ে হওক, যিয়ে নহওক, আমি ইয়াক ভাঙি পেলোৱাৰ আগতে আমি চিন্তা কৰিব লাগিব যে আমাৰ হাতত এটা উন্নত বিকল্প ব্যৱস্থা আছে নেকি বাৰু। বিকল্প ব্যৱস্থাৰ অবিহনে যদি আপুনি যুক্তিসংগতভাৱে ভাল কাম কৰি থকা বৰ্তমানৰ কাঠামোটো ভাঙি পেলায়, তেন্তে ই নিয়ন্ত্ৰণহীন হৈ পৰিব।